আসসালামু আলাইকুম নমস্কাৰ হেল্ল' ভিউৱাৰ্ছ সজিনা পাতেৰে কেনেকৈ ভৰ্তা বা পেষ্ট বনাই খাব পাৰি তাকে মই ভিডিঅ'টোত দেখুৱাইছোঁ মই ভালকৈ চাফা কৰি লৈ পানীৰে ধুই লৈছোঁ যাতে কোনো তাত লেতেৰা লাগি নাথাকে আৰু সজিনা পাতখিনি 2-3বাৰকৈ ধুব লাগিব কাৰণ তাতে যদি কিবা বালি লাগি থাকে তেতিয়াহ'লে আপুনি সিজোৱাৰ পিছত যদি এইটো পেষ্টটো বনাব তেতিয়া হয়তো বালি লাগিব পাৰে সেইকাৰণে ভালকৈ ধুই ল'ব লাগে ময়ো তেনেকৈ ধুই লৈছোঁ ভালদৰে ধুই মই জুবুৰিয়ে ধুইছোঁ ধুই পেলাই মই কেৰাহী এটাত লৈছোঁ গোটেইখিনি যেহেতু আমি 2-3জনমান মানুহে খাম গতিকে সেইটো পৰিমাণে মই পাতখিনি লৈছোঁ আৰু পাতখিনি সুন্দৰকৈ লৈ তাতে মই পিঁয়াজ কটা নহৰু আৰু কেঁচা জলকীয়া দিছোঁ নহৰু পিঁয়াজ অলপ বেছিকৈ দিলে খাবলৈ ভাল হয় গতিকে নহৰু পিঁয়াজ অলপ বেছিকৈ দি দিব আৰু মই কেঁচা জলকীয়া যিহেতু এইটো জ্বলা কেঁচা জলকীয়া মই ইমান বেছি জ্বলা নাখাওঁ গতিকে মই এনেকৈ সৰু চাই 3টা মই জলকীয়া দিছোঁ আৰু এইকেইটা অলপ জ্বলাও আছে সেইকাৰণে মই কমাই দিছোঁ আৰু মই ইমান জ্বলা নাখাওঁ গোটা নহৰু কিছুমানো মই দি দিছোঁ যিমানে পিঁয়াজ নহৰু বেছি হয় সিমানে টেষ্ট হয় গতিকে সেইমতে পিঁয়াজ নহৰুখিনি দিব লাগে আৰু যেন পিছত মই গোটেইখিনি মিক্স কৰি মই গেছৰ ওপৰত বহাই দিছোঁ আৰু মই এক্সট্ৰা পানী ব্যৱহাৰ কৰা নাই এক্সট্ৰা পানী দিলে ইয়াৰ বেছি সিজি যাবৰ কাৰণে বেছি সিজিলে ইয়াৰ টেষ্ট নাইকিয়া হৈ যায় গতিকে মই সেইখিনি পানীতেই মই লৰাই চৰাই দি সোনকালে সিজি যাবলৈ মানে ট্ৰাই কৰি আছোঁ যাতে পানীটো সোনকালে শুকাই যায় আৰু মাজে মাজে মই ঢাকিও দিছোঁ যাতে পানীটো সেইখিনি পানীতে সিজেও আৰু সেইখিনি পানীত শুকাই যায় সজিনা পাতৰ বহুত গুণাগুণ আছে বহুত নিউট্ৰিয়েণ্টছ আছে ইয়াত ভিটামিন কেলছিয়াম আইৰণ ফছফৰাছ এনেবোৰ বস্তু পৰিমাণ বেছি আছে গতিকে আমি এই সজিনা পাতবোৰ বেছিকৈ খাব লাগে সজিনা পাতৰ যি উপকাৰিতা বহুতো বেমাৰ কণ্ট্ৰলত আনে ডায়েবেটিছ কলেষ্ট্ৰল আৰু হজম শক্তিও বঢ়ায় আৰু তেজ বৃদ্ধি হোৱাটো সহায় কৰে গতিকে এইবোৰ এনেকুৱা ধৰণৰ খাদ্যবিলাক আমি বেছিকৈ খাব লাগে বিনা তেলত আমি তেল বেছি পৰিমাণে খালেও আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক গতিকে আমি তেল নিদিয়াকৈ বইল কৰি এনেধৰণৰ পদ্ধতি ব্যৱহাৰ কৰি আমি খাদ্যবোৰ খাব পাৰোঁ শাকবোৰ খাব পাৰোঁ কিছুমান শাক আমি তেল বেছিকৈ নিদিলে টেষ্ট নালাগে গতিকে আমি এনে কিছুমান বইল কৰিও আমি এনেকৈ পেষ্ট বনায়ো